নমস্কাৰ, মই উৰ্বশীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বেঙেনা আৰু আলু জোল বনাইছোঁ একেবাৰে সহজ পদ্ধতিত। এয়া চাওকচোন, মই আলু দুটা লৈছোঁ, পিঁয়াজ লৈছোঁ, তেজপাত আৰু বেঙেনা। প্ৰথমতে তেলতে মই এয়া তেজপাত দিছোঁ, তাৰপিছতে পিঁয়াজ দিছোঁ। পিঁয়াজখিনি দি হোৱাৰ পাছত হালধি আৰু নিমখ দিছোঁ। আদা নহৰু পেষ্ট দিছোঁ। আদা নহৰু পেষ্ট দি পেষ্টখিনি দি অলপ ৰং জলকীয়াও দিছোঁ মই। আপোনালোকে সোৱাদ অনুযায়ী জ্বলা দিব, আৰু যদি কমকৈ জ্বলা খায় কমকৈ দিব পাৰে। আমি অকণ বেছিকৈ খাওঁ কাৰণে অলপ বেছিকৈ দিছোঁ বাৰু জ্বলাটো। এতিয়া মই এইখিনি মিক্স হোৱাৰ পাছত আলুখিনি দিছোঁ। আলুখিনি অলপ ভালদৰে সিজাই লৈ বেঙেনাখিনি দিছোঁ। অলপ টাইম ঢাকোন মাৰি দিছোঁ, নহ'লে নিসিজিব যে, সেইকাৰণে। এতিয়া ভালদৰে সিজি হোৱাৰ পাছত অলপ পানী ঢালি দিছোঁ। অলপ ভাজি লৈ তাৰপিছত জিৰা দিছোঁ আৰু হায়দৰাবাদ বিৰিয়ানীৰ মছলা দিছোঁ আকৌ দেই মই। আপোনালোকে যিকোনো মছলা দিব পাৰে বাৰু, সেইটো দিলে ভাল লাগে, সোৱাদটো বহুত ধুনীয়া হয়, সেইকাৰণে দিছোঁ। এতিয়া আমাৰ বেঙেনা আৰু আলু জোল হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবচোন। এতিয়া ভাত বাঢ়ি লৈছোঁ। আলু পিটিকা আৰু শুকান মাছ আছিলে, সেয়াও অলপ লৈছোঁ। আজিলৈ আহিছোঁ, বাই।